হেল্ল' গাইজ এনকে ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ জনাইছোঁ। আজি আমি গৈ আছোঁ মিল ভিজিটৰ কাৰণে। AFCSCLৰ মিল ভিজিট হয়। ফাৰ্ষ্ট টাইম যাম খাৰুপেটীয়াত। খাৰুপেটীয়াৰ পৰা আমি মিল ভিজিট কৰি লৈ আমি যাম টংলা, অৰ্থাৎ আমি টংলা বুলি ক'লে ভুল হ'ব, ওদালগুৰি ডিষ্ট্ৰিক্টৰ গৰিয়াজাৰ নামৰ এটা জেগাত যাম। তাত এটা আমাৰ লগত এগ্ৰিমেণ্ট থকা মিল এটা আছে, তাতেও যাম। আপোনালোকক গোটেই দৃশ্যটো দেখাই আছোঁ। ইয়াৰ লগতে আপোনালোকক দেখাই আছোঁ আজি আমাৰ লগত এগ্ৰিমেণ্ট থকা মিলবিলাক কিমান টনৰ হয়, কিমান ডাঙৰ হয়, কেনেকুৱা হয়, গোটেইখিনি দেখাই আছোঁ। আমাৰ লগত সাধাৰণতে গাঁৱত ধান বানিবলৈ যি মিল ব্যৱহাৰ হয় তেনেকুৱা মিল, কিন্তু এইবিলাক যিবিলাক আমাৰ PPCৰ আণ্ডাৰত থাকে মিল, আণ্ডাৰত মানে আপোনাৰ PPCৰ লগত লিংক থাকে, সেইবিলাক মিল সৰু মিল হ'লে নহয়, কাৰণ তেওঁলোকে খুব কম সময়ত অধিক ধান বনাৰ কাৰণে তেওঁলোকৰ ক্ষমতা থাকিব লাগিব। চ' ডাঙৰ ডাঙৰ মিল হয়। কেনেকুৱা মিল কি আছে ভিতৰত গোটেইখিনি আপোনালোকক দেখাম, চাই যাব। বাকী বাৰু যিয়ে নহওক, ৰাস্তাটো চাওকচোন গাইজ, কি সুন্দৰ। আগৰ ভিডিঅ'টোত মই এই ৰাস্তাটোতে আহিছিলোঁ, এদিন পিকনিক খাবলৈ আহিছিলোঁ। তো এই ৰাস্তাটোতে আমি ভিডিঅ' এটা কৰিছিলোঁ, ইয়াতে ফটো চটো উঠিছিলোঁ আমি। আগৰ ভিডিঅ'টোত গোটেই ডিটেইলছখিনি আছে। আকৌ আজি পুনৰ এইটো ৰাস্তাতে আহিবলগীয়া হ'ল, কিন্তু টংলাৰ পৰা, টংলা মানে মেইন টাউনৰ পৰা আমি য'ত আছোঁ ইয়ালৈ প্ৰায় 26 কিলোমিটাৰ। আমি ভাবিছিলোঁ টংলাৰ পৰা বেছি আহিব নালাগে, তো একজেক্ট লোকেশ্যনটো আমি পোৱা নাছিলোঁ। এতিয়া যোন মিলাৰ তেওঁক বিচাৰিলোঁ, মিলাৰ দাদাজনে আমাক লোকেশ্যনটো দি দিলে। এতিয়া আমি চালোঁ যে আমি বৰ্তমান ক্ৰছ কৰি আহিলোঁ 26 কিলোমিটাৰ, আৰু যাব লাগিব এপ্ৰক্স 10 পইণ্ট ছামথিং। তো বহুত দূৰত, মানে আমি ইমান দূৰ আশা কৰা নাছিলোঁ। আমাৰ ঘৰৰ পৰা, অৰ্থাৎ চিপাঝাৰৰ পৰা খাৰুপেটীয়াৰ পৰা আমি আপ টু গৰিয়াজাৰলৈ ইমানখিনি মানে ৰাস্তা একেদিনতে কাভাৰ কৰোঁতে অকণমান কষ্ট হয়। তথাপিও বাৰু আহিলোৱে যেতিয়া, আৰু এতিয়াতো ঘূৰি যোৱাৰ ৰাস্তা নায়েই বাৰু, কথা আহি নপৰে ঘূৰি যোৱাৰ। তো ব'লক চাই লওঁ। অকণমান কষ্ট হ'লেও সেইখিনি, আৰু আজিয়ে আহিছোঁ যেতিয়া ইমানখিনি বাট, বাৰু ৰাস্তাও ভাল, ৰাস্তায়ো বাৰু ছাপোৰ্ট কৰিছে আমাক। তো মিলটো নোপোৱালে এনেকৈ ৰাস্তা ভাল হৈ থাকিলে হ'ল। আৰু ৰাস্তা বেয়া হ'লে ইফালে ভাগৰ লাগিছে, আৰু বেছি অসুবিধা হৈ যাব। তাৰ উপৰিও ক্ৰুজ কণ্ট্ৰল মেইন, তো ইমান বাট ড্ৰাইভ কৰিছোঁ, 60+ হোৱাৰ লগে লগে ক্ৰুজ কণ্ট্ৰল লগাই ড্ৰাইভ কৰিছোঁ। তো নহ'লে ভৰি চৰি একদম বিষাই অৱস্থা বেয়া হৈ যাব। তো ৰাস্তা বেয়া হ'লে কিন্তু ক্ৰুজ কণ্ট্ৰলে কাম নিদিব। চ' ৰাস্তা ভাল হৈ থাকিলে হ'ল। আমি সোনকালে যাই সোনকালে উভতি আহিম। আমি বেছি বাট নাই, পালোৱে বাৰু, আপোনাক দেখাইছোঁ চাওক। এইটো মিল হয়, এইটো 4 টনৰ মিল হয়। ওপৰত ধান মিলিং হৈ আছে, মিলিং হৈ এয়া চাউল চাওক, চাউলৰ পাহাৰ হৈ আছে চাওক। এইবিলাক চাউল পেকেটিং হৈ আছে সিফালে বেগত, আৰু সেইটো ছাইডেৰেও চাউল পৰি আছে, এইটো ছাইডেৰেও চাউল, ধানটো মিলিং হৈ চাউলটো আহি আছে ওলাই। তো এয়া চাউল চাওক, এইবিলাক চাউল। মাজত থকাবিলাক এইবিলাক খুদ হয়। তো মিলিং হৈ আছে, মিলিং হৈ থকা সময়তে আমি আহি পালোঁ। আমাৰ অসম চৰকাৰে যিটো ধান কিনে, সেই ধানটো এনেকৈ মিলত পঠোৱা হয়। মিলে মিলিং কৰি FCIত জমা দিয়ে, আৰু FCI সমবায়বিলাকত জমা দিয়ে, আৰু সমবায়ে দোকানত জমা দিয়ে, দোকানৰ পৰা আমাৰ ঘৰত আহি যায়। তো আজিলৈ ইমানেই হৈ গ'ল মিল ভিজিট কৰা। এতিয়া ঘৰলৈ উভতি আহিছোঁ, কিন্তু উভতি থাকোঁতে যিমানে ভাগৰ লাগি আহিছে সিমানে সোনকালে পাওঁ লাগিছে, সোনকালে যিমানে পাওঁ লাগিছে সিমানেই আৰু বাধাবিলাক আহি আছে। বাধা মানে বেলেগ একো নাই বাৰু, ট্ৰেইন লাইনৰ গেটখন পৰি গ'ল। তো অলপ টাইম ইয়াতে ৰ'ব লাগিব। তো আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। লগতে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক মন গ'লে কৰি দিব। তো এইখিনিয়ে আজিলৈ, বাই বাই।